প্ৰথমতে সকলোকে নমস্কাৰ। এতিয়া মই গৈ আছো শিমলুগুৰি খেলপথাৰলৈ। যেহেতু শিমলুগুৰি খেলপথাৰত ফুটবল খেল প্ৰতিযোগিতা এইকেইদিন চলি আছিলে, সেয়ে আজি সেই খেলখনিৰ আজি চূড়ান্ত ফাইনেল প্ৰতিযোগিতা আছে। সেয়ে শিমলুগুৰি খেলপথাৰত ফুটবল চূড়ান্ত ফাইনেল প্ৰতিযোগিতা চাবৰ কাৰণে মই আহি আছো আৰু তাত গৈ পাই আপোনালোকক সকলো দেখুৱাই থাকিম। আৰু আজি খেলখন কাৰ মাজত খেলখন অনুষ্ঠিত হৈছে মই ক'ব পৰা নাই, যাই কি নহওক তাত গৈ গম পামগৈ আৰু আপোনালোকক সকলো খেলৰ পৰিৱেশ মই দেখুৱাই থাকিম। ঠিকে আছে, গৈ থাকোঁ তেতিয়াহ'লে খেলপথাৰলৈ। ইতিমধ্যে মই খেলপথাৰত আহি উপস্থিত হৈছোহি। যথেষ্ট খেলপথাৰত যথেষ্ট দৰ্শকৰ ভিৰ হৈছে। এতিয়া এই খেলৰ যি দৰ্শন, এই দৰ্শনৰ টিকেট চিষ্টেম কৰিছে। গতিকে উপযুক্ত স্থানৰ পৰা কাউণ্টাৰৰ পৰা মই এটা টিকেট সংগ্ৰহ কৰি খেলপথাৰৰ ভিতৰলৈ মই প্ৰৱেশ কৰিম। বলকচোন, চাই থাকিব, দেখুৱাই থাকিম। ইতিমধ্যে খেল আৰম্ভ হৈছে। খেলৰ চাৰিওফালে চাওক, যথেষ্ট দৰ্শকৰ ভিৰ। এয়া আৰম্ভ হৈছে আজি ফুটবল খেলৰ যি ফাইনেলৰ যি চূড়ান্ত প্ৰতিযোগিতা। এই চূড়ান্ত প্ৰতিযোগিতাখন হৈছে মোনাবাৰী আৰু পানী। খেলখন আকৰ্ষণীয় হৈ উঠিছে। খেলখন সুন্দৰ হৈছে, খেলখন আকৰ্ষণীয় হৈ উঠিছে। পানীগাঁও আৰু মোনাবাৰীৰ মাজত ফুটবল খেল প্ৰতিযোগিতা চলি আছে। খেলখন আকৰ্ষণীয় হৈ উঠিছে। পানীগাঁও মোনাবাৰীক দিছিলে, অকস্মাতে গোলটো নহ'ল, অকস্মাত বাচিছে। ফাউল হৈছিলে, অফসাইড। খেলৰ যথেষ্ট দৰ্শক। কি ৰানিং খেলাইছ?